নমস্কাৰ চাই আছে এনিফাউট 24 এটা ডাঙৰ খবৰ লৈ আহিছো মহানগৰী জ্যোতিনগৰত সন্ধানহীন হৈছিল তিনিগৰাকীকৈ কিশোৰী বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন হৈছিল তিনি কিশোৰী বুধবাৰে দিনৰ 1 বজাৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰী তিনিগৰাকী আৰু অৱশেষত আজি উদ্ধাৰ কৰা হৈছে কিশোৰী তিনিগৰাকী পুনৰবাৰ জনাইছো যেহেতু মহানগৰী জ্যোতিনগৰৰ পৰা সন্ধানহীন হৈছিল তিনি কিশোৰী বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন হৈছিল তিনি কিশোৰী বুধবাৰে দুপৰীয়া 1 বজাৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰী তিনিগৰাকী আৰু কিশোৰী তিনিগৰাকী জ্যোতিনগৰৰ হাই স্কুলৰ ছাত্ৰী বুলি জানিব পৰা গৈছে ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত একেলগে গৈছিল বিশ্বকৰ্মা পূজা খাবলৈ তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল তিনি কিশোৰী আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল তাৰ পিছত অৱশেষত উদ্ধাৰ কৰা হৈছে আজি উদ্ধাৰ কৰা হৈছে মহানগৰী তিনি নিৰুদ্দিষ্ট কিশোৰীক বুধবাৰে যেহেতু দিনৰ 1 বজাৰ পৰা সন্ধানহীন হৈ আছিল তিনিও কিশোৰী উদ্ধাৰ হোৱাৰ পিছতেই পোহৰলৈ আহিছে ন তথ্য জ্যোতিনগৰৰ নিৰুদ্দিষ্ট তিনিগৰাকী কিশোৰী উদ্ধাৰ হোৱাৰ পিছত পোহৰলৈ আহিছে ন তথ্য কিশোৰীৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা আছিল এটা দুষ্ট চক্ৰ তিনিগৰাকী যেহেতু কিশোৰী নিৰুদ্দেশ হৈছিল সেই তিনিগৰাকী কিশোৰীক বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা আছিল এটা দুষ্ট চক্ৰৰ পৰিয়ালৰ লোকে কিশোৰী তিনিগৰাকীৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে গান্ধী বস্তিৰ নিবাসী ৰহন বড়ো ওৰফে কাজল বড়ো নামৰ এজন কিন্নাৰৰ নেতৃত্বত ৰচা হৈছিল এই সমগ্ৰ ঘটনাটো টুইটাৰ যোগে চিনাকি হৈছিল ৰহন বড়োৰ সৈতে এগৰাকী কিশোৰী বিশ্বকৰ্মা পূজাৰ দিনা ৰহন বড়োই স্কুটিৰে চানমাৰীলৈ নি পুনৰ জ্যোতিনগৰলৈ আহি ফুৰাবলৈ লৈ গৈছিল গান্ধী মণ্ডপলৈ তাৰ পিছত নিখা ৰাখিছিল ডাউনটাউনৰ সমীপৰ এটা হোমষ্টেত পৰৱৰ্তী সময়ত উলুবাৰী কেএফচিৰ সমীপত খাদ্য খাই থকা সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কিশোৰী কেইগৰাকীক লগতে আটক কৰে দুজন যুৱকক কিন্তু পলাতক হৈ আছে মূল অভিযুক্ত ৰহন বড়ো কিশোৰী তিনিগৰাকী উদ্ধাৰৰ পিছত পৰিয়ালৰ লোকে ধন্যবাদ জনালে সংবাদ মাধ্যমৰ লগতে আৰক্ষীক যেটো পুনৰবাৰ জনাইছো মহানগৰী জ্যোতিনগৰৰ পৰা সন্ধানহীন হৈ আছিল তিনিগৰাকীকৈ কিশোৰী বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈছিল তিনি সন্ধানহীন কিশোৰী তাৰ পিছতেই বুধবাৰে দুপৰীয়া 1 বজাৰ পৰা সন্ধানহীন হৈ আছে কিশোৰী কেইগৰাকী সন্ধানহীন তিনি কিশোৰী ক্ৰমে ঈশানাথ টিনা ৰাভা আৰু সুইটি দাস আৰু সন্ধানহীন তিনি কিশোৰী জ্যোতিনগৰৰ হাই স্কুলৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত একেলগে গৈছিল বিশ্বকৰ্মা পূজা খাবলৈ তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল কিশোৰী তিনিগৰাকী আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল আৰক্ষী চকীত আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে তিনি নিৰুদ্দিষ্ট কিশোৰীক আজি উদ্ধাৰ কৰা হৈছে তিনি নিৰুদ্দিষ্ট কিশোৰীক আৰু উদ্ধাৰ হোৱাৰ পিছতেই ন তথ্য পোহৰলৈ আহিছে সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ যি তিনিগৰাকী কিশোৰী আছিল সেই তিনিগৰাকীৰ কিশোৰীৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে তিনিগৰাকী কিশোৰীক বহিৰাজ্যলৈ প্ৰেৰণ কৰা পৰিকল্পনা ৰচিছিল এটা দুষ্ট চক্ৰই বুলি ইতিমধ্যে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু কিশোৰীৰ পৰিয়ালে যেটো সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে গান্ধী বস্তিৰ নিবাসী ৰহন বড়ো ওৰফে কাজল বড়ো নামৰ এজন কিন্নাৰৰ নেতৃত্বত ৰচা হৈছিল এই সমগ্ৰ ঘটনাটো টুইটাৰ যোগে চিনাকি হৈছিল ৰহন বড়োৰ সৈতে এগৰাকী কিশোৰী বিশ্বকৰ্মা পূজাৰ দিনা ৰহন বড়োই স্কুটিৰে চানমাৰীলৈ নি পুনৰ জ্যোতিনগৰলৈ আহি ফুৰিবলৈ লৈ গৈছিল গান্ধী মণ্ডপলৈ আৰু তাৰ পিছৰেই পৰাই নিৰুদ্দেশ হৈ আছিল কিশোৰী তিনিগৰাকী নিখা ৰাখিছিল ডাউনটাউনৰ সমীপত এটা হোমষ্টেত পৰৱৰ্তী সময়ত উলুবাৰী কেএফচিৰ সমীপত খাদ্য খাই থকা সময়তেই আৰক্ষীয়ে উদ্ধাৰ কৰিলে কিশোৰী তিনিগৰাকীক লগতে আটক কৰে দুজন যুৱকক কিন্তু পলাতক হৈ আছে মূল অভিযুক্ত ৰহন বড়ো কিশোৰী তিনিগৰাকী উদ্ধাৰৰ পিছত পৰিয়ালৰ লোকে ধন্যবাদ জনালে সংবাদ মাধ্যমৰ লগতে আৰক্ষীক এই সন্দৰ্ভত কিশোৰী তিনিগৰাকীৰ পৰিয়ালৰ কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো কি জাগাটোৰ নাম মই বাৰে বাৰে উলুবাৰী কেএফচি ওচৰতে মানে পাইছে আৰু তিনিজনকে মানে এই পকৰা খাই আছিলে চিকেন পকৰা সেইখিনিতে লগ পাইছে বোলে সেইখিনিতে ধৰিছে আৰু তাৰপিছত ল'ৰাটো নহয় তেওঁ মানে হিজৰা হয় এইটো আপোনাৰ কি কয় বড়ো ৰহান বড়ো তেওঁৰ ঘৰ এই গান্ধী বস্তি
একেলগে কি মানে স্পটতে আছিল আছিলে তেওঁ পলাইছে তেওঁক বোলে পোৱা নাই আৰক্ষী কোৱা মতে আৰু তেওঁক পোৱা নাই বাকী কেইটাক পাইছে আৰু বাকী দুজন পাইছে কেফেৰ মানুহকো লৈছে বোলে সিহঁতৰতো দোকানত খাবলৈ গৈছিলে আৰু তেওঁলোকে এনেকুৱা কৈছে যে আমাৰ দোকানত খাব আহিছে আমাৰ আৰক্ষীয়ে আমাকো ধৰিছে বিনা দুখত তেনেকুৱা কৈছে আৰু আমি ইমান খিনি নাজানো আৰু বাকী খিনি ইয়াতে কোন কোন হাত আছে কোনে কি কৰিছে এইটো মানে ডাঙৰ এটা মানে প্লেনতে আছে মানে বাহিৰা দেশতে পঠাই দিলে হয় আমাৰ তিনিজনী ছোৱালীকে বিক্ৰী কৰি দিলে হয় এইটো পুৰা নিশ্চয় কথা হয় আমি নাপালো হয় আৰক্ষীৰ কাৰণে আজি মোৰ ছোৱালী মই আজি ঘূৰাই পালো বহুত খিনি সহায় কৰিছে মই সেইখিনিৰ কাৰণে ধন্যবাদ জনালো ইয়াতে জড়িত প্ৰায়ভাগ আছে ভালেখিনি মানুহে আছে যেন লাগিছে আৰু কি হয় কিন্নাৰ হয় মানে আপোনাৰ এই হয় ছোৱালী হয় নাই একো নাছিলে চিনাকি মানে বেলেগৰ দ্বাৰাতে আমাৰ ছোৱালী চিনি পালে মই মানে পিছতহে গম পালো মোৰ গম পোৱা এই বিশ্বকৰ্মা পূজাৰ দিনাখন গধূলি মই গম পাইছো মই মোবাইলত চালো যে ছোৱালী মানে ল'ৰাটোৰ ফোন আহিছে ল'ৰা নহয় আৰু এই মানে ল'ৰাৰ নিচিনাই দেখাত হয় কিন্নাৰ হয় মেইন সিয়ে মেইন হয় সিয়ে গোটেই কেইটা ছোৱালীক লৈ যোৱা হিয়াৰে হাতত আছে বাকী তেওঁৰ লগত কোন কোন আছে সেইখিনি কথা আমি গম পোৱা নাই বিশ্বকৰ্মা পূজাৰ দিনাখন সিহঁতক বোলে গুৱাহাটী কলেজৰ পৰা চান্দমাৰিলৈকে লৈ গৈছে কিবা খুৱাই কিনে আকৌ লৈ আহিছে আকৌ তাৰপিছত গান্ধী মণ্ডপ গোটেইখিনি ঘূৰাই মিলাই কিনে সিহঁতক ৰুমৰ ভিতৰত লৈ গৈছে তাতে বোলে ঠাণ্ডা ঠাণ্ডা কিবা খুৱাই কিনে সিহঁতক দুটা ৰুম আছিলে দুটা ৰুমত দুজনী ছোৱালী শুইছে এটা ৰুমত এজনী ছোৱালী শুইছে সিহঁতে স্কুটিত গৈছে ল'ৰা কেইটা মানে এটা ৰুমত বোলে দুটা ছোৱালীয়ে আছিলে মোৰ ছোৱালী কোৱা মতে আৰু তাৰপিছত আৰু এটা ৰুমত ল'ৰা কেইটা আছিলে ছোৱালী এনেকুৱা কিবা শুনা পাইছে দুজনী ছোৱালী আছিলে সেইটোতো মই গম নাপাও দিয়ক সেইখিনি মই গম পোৱা নাই ডাউট হৈছে আৰু মানে মোৰ এইখিনি মই কব পৰা নাই আৰু ডাউট এটা হয় আৰু সেইখিনিয়ে আৰু এতিয়া আপুনি কি ক'ব বিচাৰে আপোনাৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ধন্যবাদ মই পুলিচ আৰক্ষকে জনাও নুনমাটি হওক আপোনাৰ মানে চান্দমাৰি হওক গোটেইখিনিয়ে মানে মোক চাথ দিছে গোটেইখিনি কৰিছে আৰু চবচে ডাঙৰ মই কলো দেখোন মিডিয়াৰ মানুহকেইটাক ধন্যবাদ জনালো আজি মোৰ ছোৱালীক তেখেতে লৈ আহিলে বচাই দিলে নতুন জীৱনটো দিলে আৰু ছোৱালী এতিয়া ঘৰতে আছে তিনিজনী নিজৰ মাকৰ লগতে আছে পুলিচে আজি মাতা নাই এতিয়ালৈকে মাতা নাই বৰ্তমান